নমস্কাৰ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ গণ আজিৰ টপিকটো হেতুৱে আমি যেতিয়া বিয়াৰ কথা ওলাই আমাৰ সমাজত প্ৰথম কথা এইটো কথাই ওলাই যে গণ মিলিব লাগে হয়নে যদি ছোৱালী ৰাক্ষগণৰ হয় তেতিয়াহ'লে ল'ৰা দেৱগণৰ হ'ব নালাগে দেৱগণ আৰু ৰাক্ষগণৰ মাজত বিয়া হ'লে একদম যুদ্ধ হয় গোটেই সংসাৰখন হয়নে বা ৰাক্ষগণ আৰু যদি মনুষ্যগণৰ মানুহৰ মাজত বিয়া হয় তেতিয়াহ'লে এটা সময়ত গৈ পিনি ৰাক্ষগণৰ মানুহজনে মনুষ্যগণৰ মানুহজনক মাৰি পেলাই দিব তেনেকুৱা ধৰণৰ আমি কথা কিছুমান আমি সমাজত শুনো আমি কেতিয়াও এইটো বস্তু ভিতৰত সোমাবলৈ চেষ্টা কৰিছোঁ নে নাই নাজানো বাৰু বহুতে সোমাইছে বহুতে সোমোৱা নাই সো আজি টপিকটো হেতুৰ ওপৰত ডিসকাস কৰিম আমি একচুৱেল মিনিংটো কি হয় বাৰু চাওক মই যিমানখিনি বুজিছোঁ যিমানখিনি পঢ়িছোঁ সেইখিনি পাই মই কথাখিনি কৈ আছোঁ যে ৰাক্ষগণৰ মানুহ একচুৱেলি মেটেৰিয়েলিষ্টিক হয় মই তেনেকৈ কেটেগৰাইজ কৰাইছোঁ যে মেটেৰিয়েলিষ্টিক যদি হয় তেতিয়াহ'লে তেখেতৰ প্ৰবৃত্তিত ৰাক্ষস গুণৰ বেছি কিবা থাকিব পাৰ্চেণ্টেজ থাকিব হয়নে কিন্তু যদি অকণমান স্পিৰিচুৱেল হয় স্পিৰিচুৱেল মানুহবোৰ দেৱগণৰ কেটেগৰীত মই ধৰা হৈছে ঠিক আছে মই ধৰিছোঁ মনুষ্যগণ কি হয় মনুষ্যগণ হৈছে দুটাৰে মিক্সাৰ হয় ঠিক আছে এটা বেলেঞ্চ হয় আমি শেষৰ ফালে মনুষ্যগণৰ কথা পাতিম এটা মেটেৰিয়েলিষ্টিক যে মই কৈছোঁ মেটেৰিয়েলিষ্টিক হয় কি একচুৱেলি আমাৰ সবৰে ডাইৰেক্ট মাইণ্ডত কি আহে গাড়ী ঘোঁৰা একদম পুৰা জাকত জিলিকা হৈ থকাটো তাৰপিছত বিজনেছ পইচা তেনেকৈ কৰা মানুহবোৰক আমি মেটেৰিয়েলিষ্টিক বুলি কওঁ হয়নে একচুৱেলি ৰাইট হয় বাট আমি কেতিয়াও নেভাবোঁ যে মাক আৰু পুতেকৰ মাজত থকা যিটো সম্বন্ধ হয় সেইটোও এটা মেটেৰিয়েলিষ্টিক সম্বন্ধই হয় ঠিক আছে সেইটো এটা মেটেৰিয়েলিষ্টিকেই হয় স্পিৰিচুৱেলিজিম হয় কি তেতিয়াহ'লে স্পিৰিচুৱেলিজিম হৈছে আপুনি আপোনাৰ চাৰিওপিনে থকা এনভাইৰনমেণ্টৰ লগত থকা কানেকশ্যনটোক বুজায় স্পিৰিচুৱেলিটি এতিয়া সেইটোৰে একেবাৰে হায়াৰ লেভেলটো হৈছে মুক্তি পোৱা আৰু একদম লোৱাৰ লেভেলটো মই যিটো ক'লোঁ সেইটো কেতিয়াবা কি হয় গোটেই চাৰিওফালৰ পৰা গণিত মিলালে আপুনি দেখিব যে কামটো নহ'বগৈ বুলি আপুনি গম পাই আছে কিন্তু মনৰ পৰা কিবা এটা কথা ওলাই আছে যে নাই হৈ যাব এনেকৈ গোটেইখিনি অংকখিনি এনেকৈ মিলি পিনি শেষত গৈ পিনি ঠিক হৈ যাব মনৰ পৰা সেইটো কলিং এটা আহি আছে দেই এই কলিংটো বহুতে ন ইনটিউশ্যন বুলি কয় বাট এই বস্তুটোৱে হৈছে একদম স্পিৰিচুৱেলিজিমৰ নিম্ন শ্ৰেণীৰ কিবা এৱেকনিং মানে আপোনাৰ সঞ্চাৰ হৈছে ব্ৰেইনৰ সেইখিনি এনাৰ্জি আপোনাৰ এক্টিভেট হৈছে যে আপুনি আগতীয়াকৈ বহুত বস্তু গম পাই আছে যে গণিত মিলা নাই কিন্তু হৈ যাব বুলি আপুনি ফিল কৰিছে আৰু শেষলৈ গৈ পিনে আপুনি দেখিছে যে কামটো হৈ গৈছে হয়নে একো লজিক নাই কিন্তু চ' তেনেকুৱা ধৰণৰ বস্তু যেতিয়া আপুনি ধ্যান সাধনাত মানে মেডিটেশ্যনত আপুনি বহুত সময় যদি দিয়ে ন নিজকে শেষৰ ফালে কেনেকুৱা হৈ যায় আপুনি বহুত বস্তু পূৰ্ণ আভাস পোৱা আৰম্ভ কৰে আমি বহুতে সেইটো ভৱিষ্য দেখা বুলি কৈ দিওঁ কিন্তু একচুৱেলি সেইটোৱে হয় যে বহুতখিনি পেৰামিটাৰ আমাক গোটেই চাৰিওফালে থকা এনভাইৰনমেণ্ট বা আমাৰ বস্তুখিনিয়ে আমাক কৈ দিয়ে যে এনেকুৱা ফিলিংছ এটা আহে সেই বস্তুটোৱে স্পিৰিচুৱেলিজিমৰ নিম্ন শ্ৰেণী হয় ঠিক আছে যিমানখিনি আপুনি মেডিটেশ্যন কৰি গৈ থাকিব যিমানখিনি আপুনি সেই সাধনাত মগ্ন হৈ গৈ থাকিব সিমানখিনি আপুনি গোটেই চাৰিওপিনে আমি কসমছ বুলি যে কওঁ যিটো বিশ্ব ব্ৰহ্মাণ্ড সেই তাৰ পৰা যিখিনি আমি এনাৰ্জি নিজৰ গাত সোমাই আমাৰ সেইখিনিৰ পৰা যিখিনি কানেকশ্যন বনে ন সেই গোটেই জাৰ্ণিটোকে স্পিৰিচুৱেলিজিমৰ জাৰ্ণি বুলি কয় হয়নে ছেইম থিং ওলোটাটো হৈছে মেটেৰিয়েলিজিমে আপোনাক কেৱল পৃথিৱীৰ যিবোৰ বস্তু আমি চকুৰে দেখা পাওঁ সেইবোৰ বস্তুৰ প্ৰতি ভাল জ্ঞান থকা আমি গাড়ী এখন কিনিবলৈ বা আমি ঘৰ এটা বনাবলৈ আমি পইচা ঘটিবলৈ আমি কোনটো ডাইৰেকশ্যনত আগবাঢ়িব লাগিব মনৰ পৰা সেইখিনি কথা আমি গোটেই গণিতখিনি কৰি লজিকেল হওক এনালাইটিকেল হওক গোটেইখিনি গণিতখিনি কৰি আমি যদি তাৰ পৰা এটা সাৰমৰ্ম উলিয়াই আমি সেইখিনি সাৰমৰ্ম আমাৰ নিজৰ জীৱনত আত্মসাৎ কৰি আগবাঢ়ি গৈ আছোঁ সেইটো মানুহক মেটেৰিয়েলিষ্টিক মানুহ বুলি কোৱা হয় ষ্ট্ৰেইট ফৰৱাৰ্ড হয় যদি মই কথাখিনি কওঁ ঠিক আছে এতিয়া ৰাক্ষসগণ মানুহৰ সেই কোৱালিটিটো বেছি থাকে মেটেৰিয়েলিজিমৰ ৰাক্ষসগণৰ মানুহক মই যদি ডাইৰেক্ট কওঁ নেৰ' মাইণ্ডেড হয় এতিয়া নেৰ' মাইণ্ডেড হোৱা বুলি কোৱাৰ লগে লগে মই আপোনালোকে ভাবিব যে বেয়া মনৰ হয় নহয় 99% চান্স আছে মোৰ ভিডিঅ'ত যোনে চাই আছে সিহঁত নেৰ' মাইণ্ডেড হয় এতিয়া নেৰ' মাইণ্ডেড কেনেকৈ হয় মই কৈ আছোঁ ঠিক আছে এতিয়া আমাৰ ফেমিলি এতিয়া চাওক মইতো এইখিনি কথাটো যিটো মেটেৰিয়েলিষ্টিক আৰু বা ৰাক্ষসগণ আৰু দেৱগণৰ কথা ক'লোঁ সেইখিনিতো আমাৰ বেলেগ এটা এংগেলত কথাখিনি কৈছোঁ কিন্তু সাংসাৰিক এংগেলত যদি কথা পাতিবলৈ যাওঁ কেনেকৈ সিহঁতে বিহেভ কৰিব সাংসাৰিক এংগেলত বিহেভ কৰিব ৰাক্ষসগণৰ মানুহ এটাই নিজৰ সংসাৰত মাক দেউতাক ভাইটি ভণ্টি নিজৰ ল'ৰা ছোৱালী ৱাইফ এইখিনিতে সীমিত হৈ থাকে সিহঁতৰ চিন্তাধাৰা ঠিক আছে সিহঁতি এই মানুহকেইটাৰ বাহিৰে বেলেগৰ কাৰণে কৰিবলৈ অকণমান টান পায় ঠিক আছে
সিহঁতি লজিকেল হয় যে মই কেলে কৰিব লাগে, সিহঁতৰতো সিহঁতৰ বেলেগ মানুহ আছে, সিহঁতৰ ল'ৰা ছোৱালী আছে, মই কেলে কৰিব লাগে, হয়নে? কিন্তু নিজৰ যিখিনি আছে ন সিহঁতৰ কাৰণে একদম পূৰা চাৰি পিনে মাৰিবও মৰিবও তেনেকুৱা ধৰণৰ, ইমান ইম'চনেলি মানে ড্ৰিভেন থাকে সিহঁতি, ঠিক আছে। কিন্তু সেইখিনি জেগাত যদিহে আপোনাৰ দেৱগণৰ মানুহ এজন থাকে ন, দেৱগণৰ মানুহজনে ন নিজৰ ফেমিলিৰ বাহিৰৰ মানুহকো যদি ক'ৰবাত দেখিছে কষ্ট হৈ আছে, পীড়া হৈ আছে, সিহঁতৰ দৰকাৰ হৈ আছে, সিহঁতে আগবাঢ়ি যাব কাম কৰিম মানে হেল্প কৰি দিবলৈ, হয়নে? তেনেকুৱা ধৰণৰ। বিকজ আৰু চাওক, এনেকুৱা নহয় যে দেৱগণে চাৰিওফালে হাত পেলাই ঘূৰি ফুৰিছে, চবকে হেল্প কৰিছে, নহয়। দেৱগণৰ সেই কনচিয়াছনেছটো মানে ষ্ট্ৰং হৈ থাকে যে কোন ৰাইট কামত আছে, কোন ৰং কামত আছে, কথাটো গম পাইছে? এতিয়া যোনে ৰাইট কামত আছে সিহঁতৰ কাৰণেহে দেৱগণ সদায় মানে তৎপৰ হৈ থাকিব কাম কৰিবলৈ দেই। যোনে ৰং কামত আছে সিহঁতে দেৱগণে কেয়াৰো নকৰে, সিহঁতৰ চকুৰ আগত যদি মৰি যায় ন তথাপিও সিহঁতে কেয়াৰ নকৰে, দেৱগণ তেনেকুৱা ধৰণৰ, ঠিক আছে। কিন্তু ৰাক্ষসগণ তেনেকুৱা নহয়। ৰাক্ষসগণ যদিও আপুনি দেখিছে যে আপোনাৰ ৱাইফে বেয়া কাম কৰি আছে, ৰাক্ষসগণৰ কথাটো হৈছে মোৰ ইম'শ্যনছ যদি তাত কানেক্টেড হৈ আছে, মই যদি বহুতখিনি ইম'চনেলি মই ইনভেষ্টেড হয় সেই ৰিলেশ্যনশ্বিপটোত, তেতিয়াহ'লে মই তাৰ কাৰণে ৰাইট হওক বা ৰং হওক মই কৰি দিম। পাৰ্টনাৰ ইন ক্ৰাইম বুলি পিনে এটা ইংলিছৰ চেণ্টেন্স আছে, বহুত চিৰিয়েলবিলাকত কয়, ঠিক আছে। এনেই শুনোতে ৰোমেণ্টিক লাগে, কিন্তু এইটো ৰাক্ষসগণৰ কিবা হয়, চেণ্টেন্স হয়, ঠিক আছে। বাসুদেৱ কুটুম্বকম, এই শব্দ এই চেণ্টেন্সটো আগৰ দিনত যে ওলাইছিলে, আমাৰ যে সংস্কৃতত লিখা আছে বাসুদেৱ কুটুম্বকম বুলি, সেই চেণ্টেন্সটোৰ মিনিংটো হৈছে পিছফালে থকা দেৱগণৰ, মানে গোটেই সংসাৰখনেই আমাৰ ফেমিলি হয়, ঠিক আছে, গোটেই পৃথিৱীখনেই আমাৰ ফেমিলি হয়, এনেকুৱা ধৰণৰ চিন্তাধাৰা দেৱগণৰ মানুহৰ লগত থাকে। কিন্তু ৰাক্ষসগণে এই চেণ্টেন্সটো বুজি নাপায়, যে বাসুদেৱ কুটুম্বকম এই চেণ্টেন্সটো কেতিয়াও বুজি নাপায় আনলেছ তাৰ নিজৰ প্ৰফিট নথকালৈকে, ঠিক আছে। এনেকুৱা নহয় যে আমি যিবিলাক শুনি আহিছোঁ যে ৰাক্ষসগণৰ মানুহ হ'লে যে একদম পূৰা ৰাক্ষসী টাইপ হৈ যাব বা ৰাক্ষস টাইপ হৈ যাব, যে হাজবেণ্ডক মাৰি পেলাব, কাটি পেলাব, তেনেকুৱা নহয়। তেনেকুৱা কম্বিনেশ্যন চাবলৈ আমি এক্সট্ৰা চাব লাগিব জন্মকুণ্ডলীৰ ভিতৰত কি হৈ আছে, ঠিক আছে। এতিয়া চাওক, যদিহে বিয়া পাতে তেনেকৈ মানে ছাপ'জ মই কৈ আছোঁ এটা এক্সাম্পল, ৰাক্ষসগণৰ মানুহ আৰু দেৱগণৰ মানুহ মাজত বিয়া হৈছে। এতিয়া সাংসাৰিক এংগেলতহে এই বস্তুটো কেলৈ চোৱা হয়, বাকী আমাৰ জন্মকুণ্ডলীত বাকী বেলেগ বস্তুবিলাকত কেলৈ চোৱা নহয় এইটো বস্তু, ঠিক আছে। এতিয়া ছাপ'জ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি এনেকুৱা বিভিন্ন কামত এংগেজ হওঁ, সাংসাৰিক কামত, য'ত আমাৰ নিজৰ ভিতৰৰ যিটো আমাৰ স্বভাৱ সেইটো ফুটি উঠে, হয়নে? ধৰি লওক ছাপ'জ আপোনাৰ ৱাইফ ৰাক্ষসগণৰ হয় বা হাজবেণ্ড দেৱগণৰ হয়, ঠিক আছে। এতিয়া কাৰোবাক ছাপ'জ খুৰাৰ ছোৱালী এজনীৰ বিয়া লাগিছে, আৰু সেই ছোৱালীজনী আপোনাৰ হাজবেণ্ডে কৈ আছে যে কিবা এটা দি দিব লাগে ভালকৈ, মোক এটা বস্তু বিয়াখন ভালকৈ পাতি দিব লাগে, ঠিক আছে, মোৰ সামৰ্থ্য যদি আছে মই সেইখিনি লৈ পিনি কৰি দিওঁ, ঠিক আছে। সেইখিনি সময়ত যদি ৰাক্ষসগণৰ ৱাইফ হয়, তেতিয়াহ'লে ৱাইফে এটা কুৱেশ্যন কৰিব যে নিজৰ যে এই বস্তুখিনি যে খৰচ কৰিবলগীয়া আছে, এই বস্তুটো যে কিনিবলগীয়া আছে, সেইটো কেতিয়া কিনিবা, কথাটো গম পাইছা? এতিয়া তেনেকুৱা ধৰণৰ প্ৰশ্নত যদিহে এতিয়া হাজবেণ্ডে যদি হাৰ্ট হৈ যায়, এতিয়া হাজবেণ্ডৰ যদি চন্দ্ৰমা যদি এনেকুৱা বেলেগ জেগাত মানে বিৰাজমান হৈ আছে, য'ৰ পৰা তেনেকুৱা চেণ্টেন্স ৱাইফৰ মুখৰ পৰা শুনিব নিবিচাৰে, তেতিয়া সেই তাত কাজিয়া হ'বনে নাই? হাজবেণ্ডেতো কাৰেক্ট কথাই কৈছিলে যে সেই মোৰ খুৰা ছোৱালীজনী এনেকৈ বিয়া পাতিব হৈছে, বিয়া লাগিছে, যে সিহঁতৰ সিমানখিনি সামৰ্থ্য নাই, মই অকণমান আগবাঢ়ি গৈ পিনি হেল্প কৰি দিওঁ, ৰাইট? সেইখিনি সময়ত ৱাইফজনীয়ে তেনেকৈ কৈ দিলে। এতিয়া ৱাইফজনীক আমি ৰং বুলি কেলৈ ক'ব পাৰিম? ৱাইফজনীওতো নিজৰ ফেমিলিৰ কথাই ভাবিছে, যে ঘৰখনত এই বস্তুটো দৰকাৰ আছিলে, তুমি এইটো বস্তু নিকিনি পিনি তাত বেছি পইচা খৰচা কৰিবলৈ কি দৰকাৰ আছে? দুটা জেগাত ৰাইট হয়। আমি এতিয়া শুনিবলৈ ৱাইফজনীক আমি ডাইৰেক্টলি, বিকজ আমি ছোৱালীবিলাকো ডাইৰেক্ট অকণমান তলত ৰাখি পিনি কথাখিনি কওঁ কিছুমান বস্তুক ৱাইফক, যে ৱাইফজনী সেইখিনি বস্তু বুজিব লাগিছিলে, ৰাইট? কিন্তু নহয়, ৱাইফেও নিজৰ ফেমিলিৰ কথা ভাবিয়ে কথাখিনি কৈছে। সেই প্ৰবৃত্তিটো ৰাক্ষসগণৰ, বিকজ ৱাইফৰ মতে ফেমিলি হৈছে নিজৰ ফেমিলিখিনিয়ে, সিমানখিনিয়ে এই পৰিধিৰ মাজত যিমানখিনি আছে নিজৰ ল'ৰা ছোৱালী বা হাজবেণ্ড, সেইখিনিয়ে ৱাইফজনীৰ কাৰণে কিবা হয়, কি কয় এইটো ফেমিলি হয়, ৰাইট? কিন্তু হাজবেণ্ডৰ মতে অকণমান ফেমিলিৰ এক্সটেনশ্যনটো বাঢ়ি গৈছে, বাসুদেৱ কুটুম্বকম, ৰাইট? মইতো এইটো ফেমিলিৰ ভিতৰত কথাখিনি ক'লোঁ, যাৰ দেৱতত্ত্বটো মানুহৰ গাত অকণমান বেছিয়ে কিবা হৈ থাকে, এক্টিভ হৈ থাকে, সিহঁতি সমাজৰ কাৰণে কৰিবলৈ ওলাই যায়। ঘৰত কিবা এটা পৰ্ব হৈ আছে বা ঘৰত ৱাইফক দৰকাৰ হৈ আছে বা ল'ৰা ছোৱালীৰ স্কুলৰ মিটিং হৈছে, ছাপ'জ তাত যাব লাগে, কিন্তু হাজবেণ্ডে গুচি গৈছে সমাজৰ কিবা এটা অমুক এটা প্ৰগ্ৰাম এটা চলি আছে সমাজৰ কল্যাণৰ কাৰণে, তাত গুচি গৈছে, ঠিক আছে, নিজৰ ফেমিলিক টাইম দিয়া নাই। তেনেকুৱা ধৰণৰ প্ৰবৃত্তিটো দেৱগণৰ থাকে, বিকজ হাজবেণ্ডে ভাবে যে মই নগ'লেও ৱাইফে গ'লেও হৈ যায় যদি কামটো, কিন্তু তাত মই যদি নাযাওঁ তেতিয়াহ'লে চাগে কামটো বেয়াকৈ হৈ যাব, তেনেকুৱা চিন্তাধাৰাবিলাক দি দিব। কিন্তু ৱাইফৰ যদি ৰাক্ষসগণৰ হয়, তেতিয়াহ'লে সেই বস্তুটোত মাত মাতিব। কাজিয়া এখন হ'লনে নাই?
ৰাইট কিন্তু এই বস্তুখিনি যোনে বুজি আত্মসাত কৰিলে যে এনেকুৱা হ'বলৈ গৈ আছে ৱাইফ মেটেৰিয়েলিষ্টিক হয় যে ৰাক্ষসগণৰ কাৰণে ৱাইফ মেটেৰিয়েলিষ্টিক হয় আৰু দেৱগণ কাৰণে হাজবেণ্ডজন অকণমান ছ'চিয়েল হয় বা অকণমান চাৰিওফালে হেল্প কৰি ফুৰা ধৰণৰ হয় এইখিনি বস্তু যদি বিয়াৰ আগতে আত্মসাত কৰি লয় তেতিয়াহ'লে কাজিয়া হোৱা চান্সেছ কিমান আছে খং উঠিব কিন্তু লগে লগে এই মানুহজন এনেকুৱাই হয় দিয়া সেইকাৰণে মোৰ মতে এষ্ট্ৰলজি যোনে একচুৱেলি বুজি পায় একচুৱেলি এষ্ট্ৰলজি সকলোৱে শিকিব লাগে বিকজ যেতিয়া বুজি পাব আপোনালোকে তেতিয়াহ'লে আপোনাক এনেকুৱা আঙঠি হওক বা তাবিজ হওক এইবোৰ একো দৰকাৰেই নাথাকে বিকজ জানেই যিহেতু কি কৰিব পাৰোঁ বাইক এখন যদি 100ৰ ওপৰত নাযায় আপুনি পকাই থাকিব নেকি বাৰু নাথাকে জানেই আপুনি 100ৰ ওপৰত নাযায় বুলি ৰাইট তেনেকুৱা ধৰণৰ এতিয়া মেইন বস্তুটো হৈছে মনুষ্যগণ বহুতে ৰৈ আছে চাগে ইমান দূৰ যোনে চাইছে ভিডিঅ'টো যে মনুষ্যগণৰ কথা কেলে কোৱা নাই য়েছ মনুষ্যগণ হৈছে এটা সকলোতকৈ ধুনীয়া গণ প্লাছ বেয়া গণো ক'ব পাৰোঁ ঠিক আছে মনুষ্যগণ সদায় একে অৱস্থাত নাথাকে আজি যদি বেঙেনা ভাল পাইছে কাইলৈ কল ভাল পাব পাৰে আজি যদি কলা ৰংটো ভাল পাইছে কাইলৈ নীলা ৰংটো ভাল পাব পাৰে মানে সময় পৰিস্থিতি অনুযায়ী নিজকে চেঞ্জ কৰিব পৰা কেপাচিটি মানুহগণৰ থাকে মনুষ্যগণৰ থাকে বিকজ মনুষ্যগণত তাত অকণমান ৰাক্ষসগণো সোমাই থাকে অকণমান দেৱগণো সোমাই থাকে হয়নে এতিয়া মনুষ্যগণ যদি মনুষ্য একচুৱেলি যদি সেই মানুহজন যদি সেই বস্তুখিনিৰ সেই তত্ত্বখিনিৰ জ্ঞান লৈ বহি আছে যে মোৰ তাত এইখিনি ৰাক্ষসগণ কোৱালিটি আছে আৰু এইখিনি দেৱগণৰ কোৱালিটি আছে সেই মানুহজনে দৈনন্দিন জীৱনত য'ত ৰাক্ষসগণ দৰকাৰ হ'ব তাত ৰাক্ষসগণ ইউজ কৰিব য'ত দেৱগণৰ দৰকাৰ হ'ব তাত দেৱগণ ডিপ্ল'মেটিক হ'ব মানুহজন সেইকাৰণে মোৰ চকুত মনুষ্যগণৰ মানুহ অকণমান বেছি ভাল বাকী গণকেইটাতকৈ কেলৈ ৰাক্ষসগণ বেছি মেটেৰিয়েলিষ্টিক হৈ যাব বেছি ইম'শ্যনছক ফ'ল' কৰা বিধৰ হৈ যাব আৰু দেৱগণ সদায় সেই ৰাইট নে ৰং সেইটো ভাবিয়ে গোটেই জীৱনটো কটাব ৰাইট কিন্তু আমি যিহেতু কলিযুগত আছোঁ এতিয়া আমি বহুত বস্তু বেলেঞ্চত বনাই চলিব লাগে বুলি মই ভাবোঁ অকণমান অসুৰিক প্ৰবৃত্তিও লাগে অকণমান দৈবিক প্ৰবৃত্তিও লাগে ৰাইট সেইকাৰণে মনুষ্যগণ মোৰ চকুত সকলোতকৈ ভাল এতিয়া চাওক বহুতে কয় ৰাক্ষসগণৰ লগত মনুষ্যগণ বিয়া হ'ব নালাগে হয়নে কেলে এতিয়া চাওক মনুষ্যগণৰ এপ্ৰ'চটো সদায় আমাৰ মানুহৰ এটা স্বভাৱ আছে একদম ইউনিক স্বভাৱ হয় সেইটো যে আমি সদায় আমাতকৈ হায়াৰ অথৰিটি আমাতকৈ বেছি পাৱাৰফুল মানুহ হওক জীৱ হওক তত্ত্ব হওক যিকোনো বস্তু হওক আমাতকৈ যদি বেছি আছে সেই বস্তুটো তেতিয়াহ'লে আমি সদায় সেই বস্তুটোৰ সন্মুখত নতমস্তক হওঁ আমাৰ মনুষ্যৰ সেইটো কোৱালিটি আছে ৰাইট এতিয়া চাওক যিহেতুকে মনুষ্যগণ আৰু ৰাক্ষসগণৰ মাজত যদি বিয়া হয় এতিয়া মনুষ্যই জানে ৰাক্ষস মনুষ্যতকৈ ওপৰত হয় পাৱাৰ ৱাইজত ছেইম থিং মনুষ্যই এইটো কথাও জানে দেৱো মনুষ্যতকৈ ওপৰত হয় চ' অট'মেটিকেলি কি হয় মনুষ্যগণৰ মানুহে ৰাক্ষসগণৰ মানুহৰ সন্মুখত অকণমান নতমস্তক হৈ যাব ৰাইট কিন্তু মনুষ্যগণৰ এটা তত্ত্ব থাকে দৈবিক তত্ত্বও থাকে হয়নে মনুষ্য যেতিয়া নতমস্তক হ'ব আৰু যেতিয়া জানিব যে নাই মানুহজনে ৰং কৰি আছে কিন্তু মই ওপৰত উঠিব নোৱাৰোঁ বিকজ সি মোতকৈ বেছি পাৱাৰফুল তেনেকুৱা এটা যিটো মাইণ্ডত যিটো যুদ্ধ হৈ থাকিব ৰাইট হৈ আছে ৰং কৰি আছে কিন্তু মই মাথাতল কৰি কথাখিনি শুনিবলগীয়া হৈ আছে তেতিয়া অকণমান মনুষ্যগণৰ মাজত এটা লাষ্টৰ ফালে কেনেকুৱা হৈ যায় অকণমান অশান্তি সৃষ্টি হৈ যায় হয়নে কিন্তু যদি মই সেইটো কথাই কৈছোঁ যদিহে মনুষ্যগণ একচুৱেলি জানে নিজৰ তত্ত্বকেইটা যদি চিনি পায় যে মোৰ তাত এইখিনি দৈবিক আছে আৰু এইখিনি ৰাক্ষসিক গুণ আছে ঠিক আছে তেতিয়াহ'লে সেই পৰিস্থিতিত যদি নিজৰ ৰাক্ষস তত্ত্বটোক বেছি উজাগৰ কৰি পেলায় তেতিয়াহ'লে সেই বিয়াখনো ধুনীয়াকৈ চলি যায় কথাটো গম পাইছে এতিয়া এইবোৰ সূক্ষ্ম বস্তু সেইকাৰণে মই আকৌ এবাৰ কৈছোঁ যে এষ্ট্ৰলজি শিকক এষ্ট্ৰলজি যাদু নহয় মন্ত্ৰ নহয় ইয়াৰ একচুৱেল ভিতৰৰ মিনিংখিনি যেতিয়া গম পাব আপুনি পৃথিৱীত চব কৰিব পাৰিব ৰাক্ষসগণৰ আৰু দেৱগণৰ বিয়া পাতিব বিচাৰিছে পাতি দিব পাৰে একো প্ৰব্লেম নাই জাষ্ট নিজৰ তত্ত্বখিনি যাতে বুজি পায় যেতিয়া নিজৰ তত্ত্বখিনি বুজি পাই যাব তেতিয়াহ'লে আপুনি এভৰি বস্তু আপুনি নিজৰ মতে হেণ্ডেল কৰিব পাৰিব সেইকাৰণে এষ্ট্ৰলজি বেষ্ট হয় এষ্ট্ৰলজি কেতিয়াও আপোনাক ডিছএপইণ্ট নকৰে কৰিব যেতিয়া আপুনি দেখিব কোনোবাই অমুকটো চুকত অমুক বস্তু ৰাখক অমুকটো ডিঙিত ওলমাই ঘূৰি ফুৰক অমুকটো দিনত আপোনাৰ অমুকটো হৈ যাব ঠিক আছে 2025 ইয়াৰ্ছটো আপোনাৰ কাৰণে এনেকুৱা যাব এইবোৰ যেতিয়া ফ'ল' কৰিব তেতিয়াহ'লে আপোনাৰ আৰু এষ্ট্ৰলজিৰ যিটো সম্বন্ধ হয় সেইটো বেয়া হৈ যাব কেতিয়াও বিশ্বাসো নকৰিব কিছুমান ফলিয়াব চাওক কিমান কোটি মানুহ আছে হয়নে পৃথিৱীত এটা কথা মই যদি চেণ্টেন্সটো যদি কৈ দিওঁ গৰু উৰিব পাৰে
কোনোবাই নহয় কোনোবাই দেখিছেই, হয় সপোনত হ'ব নহ'লে দিঠকত হ'ব, হয়নে? সিটো অ'কে বুলি ক'বই ন। মই এটা এক্সাম্পল দিছোঁ। চ' যিকোনো যদি কথাও মই কৈ দিওঁ ন এষ্ট্ৰলজিৰ লগত ৰিলেটেড, মোক 50% ছাপৰ্ট কৰিবই, বিকজ কিছুমানৰ লগত নহয় কিছুমানতো মিলিবই, হয়নে? কিন্তু একচুৱেল ভিতৰৰ মিনিংটো জানিবলৈ ন আপুনি নিজে কষ্ট কৰিব লাগিব। চ' এইখিনি আছিলে, আৰু পিছলৈ ভালকৈ ভিডিঅ' বনাম। মোৰ একচুৱেলি মই ক্ষমা কৰি দিব, মোৰ ওচৰত মানে টাইমৰ বহুত অভাৱ হৈ আছে, সেইটো কাৰণে মই ভিডিঅ' বহুত দেৰিকৈ আহি আছে। মই পিছত ভালকৈ ভিডিঅ'টো বনাই দিম, আৰু যদি বনাব লাগে কমেণ্ট কৰি দিব। থেংক ইউ ফৰ ৱাচিং, বাই বাই।